Hello my dear student, আজি মই তোমালোকক পঢ়াবলৈ লৈছো সপ্তম শ্ৰেণীৰ অসমীয়াৰ ঈশ্বৰ বিশ্বাসী হবা নামৰ অসমীয়াৰ এই পাঠটি তোমালোকক মই পঢ়াবলৈ লৈছো প্ৰশ্ন উত্তৰসমূহ আৰু ক্ৰিয়াকলাপখিনি মই তোমালোকক দি দিম এই পাঠটোত দিয়া আছে ঈশ্বৰক আমি কিদৰে বিশ্বাস কৰিব লাগে কেতিয়াও ঈশ্বৰৰ ওপৰত সন্দেহ কৰিব নালাগে তেখেতৰ ওপৰতে আমি সংহাৰত জীয়াই থকা দিনকেইটা সকলো বিপদ আপদ সুখ দুখ সকলোখিনি আমি তেওঁৰ ওপৰতে এৰি দিব লাগে তেখেতে আমাক সুচাৰুৰূপে যেনেকৈ জন্ম দিছে তেনেকৈ চলাই নিব গতিকে আমি সদায় তেখেতৰ ওপৰত বিশ্বাস ৰাখিব লাগে ইয়াত ধুনীয়াকৈ পাঠটোত দিয়া আছে কেনেদৰে বিদ্যা বুদ্ধি জ্ঞান সকলো তেওঁৰ পৰাই আমি আহৰণ কৰিব পাৰোঁ কেনেদৰে তেখেতক আমি ভয় কৰিবলৈ শিকিব লাগে সকলোখিনি ইয়াত আছে ইয়াৰ লিখক হৈছে লক্ষ্মীনাথ বেজবৰুৱা তেখেতৰ কবি পৰিচয় ইয়াত ধুনীয়াকৈ দিয়া হৈছে তেখেতে সাহিত্যৰ্থী উপাধি পাইছিল তেখেতে কি ৰচনা কৰিছিল সকলোখিনি ইয়াত দিয়া আছে তোমালোকে পঢ়ি চাবা আৰু মুখস্থ কৰিবা প্ৰশ্ন ইয়াৰ পৰা আহিব পাৰে সৰু সৰু 1 মাৰ্কৰ কোৱেশ্চন কবি পৰিচয়ৰ পৰা আহে ইয়াত এইটো কথা উল্লেখ আছে যে আমি বেদ পুৰাণ কোৰাণ শাস্ত্ৰবোৰ পঢ়িলেই যে ভগৱানক পাম এইটো নহয় আমি সঁচা অন্তৰেৰে তেখেতক মনত কৰিলে তেখেতক পাব পাৰোঁ গতিকে এতিয়া বলাচোন আমি এই পাঠটোত কি প্ৰশ্ন উত্তৰ ক্ৰিয়াকলাপবোৰ আছে সেইসমূহ মই তোমালোকক দিবলৈ ওলাইছো যোনে যোনে লিখা নাই সেইসকলে লিখি ল'ব পাৰিবা আৰু লিখি মুখস্থ কৰিবা প্ৰথম প্ৰশ্নটো দিয়া আছে কেনে মানুহৰ মনত শান্তি আৰু সুখে নিগাজিকৈ বাহ লয় উত্তৰ হ'ব ঈশ্বৰত বিশ্বাস স্থাপন কৰি সুখ দুখ সম্পদ বিপদ সকলো তেওঁৰ চৰণত সমৰ্পণ কৰি কৰ্তব্য কাম কৰি চলা মানুহৰ মনত শান্তি আৰু সুখ নিগাজিকৈ বাহ লয় খ নম্বৰ চাবা ঈশ্বৰত বিশ্বাস কৰোতাজনৰ বুকু ভয়তে নকপে কিয় উত্তৰ হ'ব ঈশ্বৰত বিশ্বাস কৰোতাজনৰ বুকু ভয়তে নকপাৰ কাৰণ হৈছে তেওঁ জানে যে তেওঁৰ প্ৰধান সহায় পৰমেশ্বৰে তেওঁক সেই বিপদৰ পৰা উদ্ধাৰ কৰিবই গ নম্বৰ নাস্তিক আৰু সংশয়বাদীৰ ভৱিষ্যত কেনেধৰণৰ হয় উত্তৰ নাস্তিক আৰু সংশয়বাদীৰ ভৱিষ্যত এন্ধাৰ ভয় আৰু অশান্তিৰে ভৰা খ নম্বৰ প্ৰশ্ন লেখকে কিতানো কিত বুলি কাৰ কথা বুজাব খুজিছে উত্তৰ পাঠক অৰ্থাৎ মানুহৰ কথা বুজাব খুজিছে ঙ নম্বৰ ঈশ্বৰ প্ৰাপ্তিৰ সহজ উপায় কি উত্তৰ হৈছে সহজ জ্ঞান আৰু বিশ্বাস 6 নম্বৰ প্ৰশান্ত পুৰুষ আনন্দময় কোন উত্তৰ হ'ব ঈশ্বৰ 2 নম্বৰত চাবা লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি আৰু উপন্যাসখনৰ নাম কি কবিতা পুথি কদমকলি আৰু উপন্যাস পদুমকৰি 3 নম্বৰত চাবা লেখকে ঈশ্বৰত বিশ্বাস ৰাখিব লাগে বুলি কিয় কৈছে উত্তৰ ঈশ্বৰত বিশ্বাস ৰাখিলে মানুহৰ মনত শান্তি আৰু সুখে নিগাজিকৈ বাহ লয় ঈশ্বৰত বিশ্বাস কৰোতাজনৰ বুকু ভয়ত নকপে বিপদত ডাঠ হয় সেইবাবেই লেখকে ঈশ্বৰত বিশ্বাস ৰাখিব লাগে বুলি কৈছে 4 নম্বৰত আছে ব্যাখ্যা বেদ পুৰাণ কোৰাণ বাইবেল ন্যায় দৰ্শন পঢ়িলেহে তুমি ঈশ্বৰক পাবা বুলি নাভাবিবা উত্তৰ হৈছে বেদ পুৰাণ কোৰাণ বাইবেল ন্যায় দৰ্শন পঢ়িলেহে তুমি ঈশ্বৰক পাবা বুলি নাভাবিবা উপৰোক্ত কথাখিনি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা ঈশ্বৰ বিশ্বাসী হবা শীৰ্ষক পাঠটিৰ পৰা তুলি অনা হৈছে মানুহে ঈশ্বৰক কেনেদৰে পাব পাৰে সেই সম্পৰ্কত লেখকে কথাখিনি কৈছে বেদ পুৰাণ কোৰাণ বাইবেল ন্যায় দৰ্শন পঢ়িলেহে যে ঈশ্বৰক পাব পাৰি তেনে নহয় সহজ জ্ঞান বিশ্বাসৰ দ্বাৰা মানুহে ঈশ্বৰক সহজে পাব পাৰে সন্তানেতিক নিজৰ মাকৰ অস্তিত্ব বুজাবৰ বাবে যিদৰে কোনো যুক্তি তৰ্ক বক্তৃতাৰ প্ৰয়োজন নহয় সেইদৰে ঈশ্বৰৰ অস্তিত্ব বুজাবৰ বাবেও এইবোৰৰ কোনো প্ৰয়োজন নাই সৰল বিশ্বাস জ্ঞানৰ দ্বাৰা মানুহে ঈশ্বৰৰ কাষ চাপিব পাৰে বেদ পুৰাণ কোৰাণ বাইবেল তৰ্কশাস্ত্ৰ আদিৰ অধ্যয়নে বহু সময়ত মানুহৰ মনত চাকনৈয়াৰ সৃষ্টি কৰি ঈশ্বৰ প্ৰাপ্তিৰ পথ জটিল আৰু দীঘল কৰাহে দেখা যায় এইটো হৈছে ব্যাখ্যাৰ ক নম্বৰটো এতিয়া চাবা খ নম্বৰ মানুহ এই পৃথিৱীত বাপেক মাক নাইকিয়া মাউৰা লৰা নহয় উত্তৰ মানুহ এই পৃথিৱীত বাপেক মাক নাইকিয়া মাউৰা লৰা নহয় উপৰোক্ত কথাখিনি আমাৰ পাঠ্যপুথিত অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা ঈশ্বৰ বিশ্বাসী হবা শীৰ্ষক পাঠটিৰ পৰা তুলি অনা হৈছে এই পৃথিৱীত কোনো মানুহেই যে নিৰাপত্তাহীন অথবা অসহায় নহয় তাকে বুজাবলৈ গৈ লেখকে উপৰোক্ত কথাখিনি কৈছে বাপেক মাক নাইকিয়া মাউৰা লৰা সাধাৰণতে দুৰ্ভগীয়া অসহায় বুলি ভবা হয় কিন্তু এই পৃথিৱীত প্ৰকৃততে কোনো মানুহ নিঠৰুৱা অসহায় নহয় ঈশ্বৰে আমাক সৃষ্টি কৰিছে আৰু তেওঁৰ কৰুণা দৃষ্টি আমাৰ ওপৰত অনবৰত পৰিয়ে আছে বাপেক মাকে নিজ সন্তানক সততে চোৱা চিতা কৰাৰ দৰে ঈশ্বৰেও মানুহৰ ওপৰত সদায় চকু ৰাখি আছে গতিকে কোনো মানুহ নিজকে মাউৰা লৰাৰ দৰে বুলি ভাবিব নালাগে ঈশ্বৰত বিশ্বাস স্থাপন কৰি সুখ দুখ সম্পদ বিপদ সকলো তেওঁৰ চৰণত সমৰ্পণ কৰি নিজৰ কৰ্তব্য কাম কৰি যোৱা মানুহৰ মনত সুখ শান্তিয়ে বাহ লয় আৰু তেনে মানুহে কেতিয়াও নিজকে আশ্ৰয়হীন নিঠৰুৱা বুলি নাভাবে এইখিনি আছিল ব্যাখ্যাৰ খ নম্বৰখিনি তাৰপিছত চাবা 5 নম্বৰত দিছে শুদ্ধ অশুদ্ধ বাছি উলিওৱা ঈশ্বৰত বিশ্বাস কৰোতাজনৰ বুকু ভয়ত কপে অশুদ্ধ খ নম্বৰ অবিশ্বাসীজনৰ সংকট কালত নিৰ্ভৰ কৰিবলৈ কোনো নাই শুদ্ধ
গ নম্বৰ ঈশ্বৰ আছে আৰু তেওঁ পিতৃ মাতৃৰ দৰে সদায় আমাক আৱৰি আছে শুদ্ধ খ নম্বৰ সহজ জ্ঞান বিশ্বাসে তোমাক ঈশ্বৰক নিদিব অশুদ্ধ ঈশ্বৰৰ ৰাজ্যত কেতিয়াও অন্যায়ৰ শাস্তি নোহোৱাকৈ নাযায় শুদ্ধ তাৰপিছত 6 নম্বৰত আছে ভাৱ বলাই লিখা তৰ্কশাস্ত্ৰ মহা বা ব্যাঘ্ৰী উত্তৰ হ'ব তৰ্কশাস্ত্ৰ বৰ জটিল তৰ্ক এক শেষ নোহোৱা বস্তু কিবা বিষয় লৈ তৰ্কত প্ৰবৃত্ত হ'লে কোনো সিদ্ধান্তত উপনীত নোহোৱাকৈ তৰ্ক বঢ়াই নি থাকিব পাৰে এনেকুৱাও হয় যে তৰ্কত প্ৰবৃত্ত হৈ মানুহে হাবু দাবু খায় অথচ সিদ্ধান্ত একো নলয় সেয়ে সহজ বিশ্বাস আৰু জ্ঞানৰ দ্বাৰা যিটো বস্তু পাব পৰা যায় তেনে ক্ষেত্ৰত তৰ্কক আশ্ৰয় কৰাটো উচিত নহয় মানুহে সহজ বিশ্বাস জ্ঞান আৰু উপলব্ধিৰে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰিব পাৰে কিন্তু তাকে নকৰি তৰ্কৰ আশ্ৰয় লৈ ঈশ্বৰৰ অস্তিত্ব প্ৰমাণ কৰিব গ'লে অনেক সময়ত ই মানুহক ঈশ্বৰৰ পৰা আঁতৰাই নি চাকনৈয়াতহে পেলায় অকল ঈশ্বৰৰ ক্ষেত্ৰতে নহয় অন্য বহু ক্ষেত্ৰত এনেকুৱা বহু উদাহৰণ দিব পৰা যায় তৰ্কশাস্ত্ৰৰ এই যে জটিলতা শেষ নোহোৱা গুণ এইবোৰ কাৰণতে হয়তো তৰ্কশাস্ত্ৰ মহাব্যাঘ্ৰী বুলি কোৱা হয় খ নম্বৰ মানুহে আৰ্জনৰ ফল ভুঞ্জে উত্তৰ ঈশ্বৰৰ এই সুন্দৰ জগতখন নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে পৰিচালিত হৈ আছে ইয়াত কৰ্ম অনুযায়ী মানুহে ফল ভোগ কৰে সহজ কাম কৰোতাজনে সহজ ফল লাভ কৰে আৰু বেয়া কাম কৰোতাজনে বেয়া ফল ভোগ কৰিব লগা হয় ঈশ্বৰত বিশ্বাস ৰাখি সুখ দুখ সম্পদ বিপদ সকলো তেওঁৰ ওচৰত সমৰ্পণ কৰি কৰ্তব্য কাম কৰি চলা মানুহে সদায় ভাল ফল লাভ কৰে তেওঁৰ মনত সুখ শান্তিয়ে বা লয় কিন্তু যিয়ে নিজ কৰ্তব্যক অৱহেলা কৰে অসৎ কাৰ্যত লিপ্ত হয় ভগৱানৰ ওপৰত যিয়ে বিশ্বাস নাৰাখে তেনে লোকে সদায় বেয়া ফল ভোগ কৰিব লগা হয় মানুহে যেতিয়া নিজৰ কৰ্মৰ দ্বাৰা আৰ্জিত ফল ভোগ কৰিবই লাগিব গতিকে আমি সকলো সৎ কৰ্ম কৰা উচিত 7 নম্বৰত চাবা বাক্য ৰচনা দিয়া আছে কৰ্তব্য নিজৰ কৰ্তব্য কাম সুচাৰুৰূপে কৰোতাজনে জীৱনত সাফল্য অৰ্জন কৰে নাস্তিক মানুহে ঈশ্বৰৰ গুণ গালে বেয়া পায় চাকনৈয়া নানা চিন্তা ভাৱনাৰ চাকনৈয়াত পৰি মানুহজনৰ আজি এই অৱস্থা হৈছে কৰুণা সহজ কাম কৰা মানুহে ঈশ্বৰৰ কৰুণা লাভ কৰে তাৰপিছত আছে গণ্ডুপ মাৰ কথা কোৱা স্বভাৱটোৰ বাবে অকণক সকলোৱে বেয়া পায় খোলাকটিৰ তাল ইমান শিকালো বুজালো শেষত গৈ সকলো খোলাকটিৰ তাল হ'ল মেটমৰা শাস্ত্ৰবিদ্যাৰ মেটমৰা ভাৰ বৈ কোনেও ঈশ্বৰক পাব নোৱাৰে কৰুণা দৌকা মাক দেউতাকৰ কৰুণা দৌকাৰ তলৰ পৰা আঁতৰি অহা লোকে সময়ত গৈ বিপদত পৰে নগুৰ নাগতি আগ পিছ নাভাবি কামটো কৰিবলৈ গৈ মানুহজনে অযথা নগুৰ নাগতি হ'ল তাৰপিছত আছে বিপৰীত শব্দ সুখ দুখ পিতৃ মাতৃ শাৰীৰিক মানসিক আয় বোপাই ইহলোক পৰলোক নাস্তিক আস্তিক বিশ্বাস অবিশ্বাস ন্যায় অন্যায় সৃষ্টি ধ্বংস 9 নম্বৰ দিয়া আছে শব্দ সাজা মানে আধাখিনি দিয়া আছে বাকীখিনি লিখিবলৈ দিছে প্ৰথমটো হ'ব শান্তি এন্ধাৰ উদ্ধাৰ অস্তিত্ব ব্যাঘ্ৰী স্থাপন ভুঞ্জে বৃষ্টি আৰু নিৰুদ্বেগ শব্দাৰ্থ দিয়া আছে তাৰপিছত নিগাজী চিৰস্থায়ী প্ৰশান্ত ধীৰ সুস্থিৰ কৰুণা দয়া কৃপা নিথৰুৱা আশ্ৰয়হীন তাৰপিছত আছে নিৰুদ্বেগ চিন্তা নথকা উৎকণ্ঠিত নোহোৱা গণ্ডুপ মাৰি মানে অহংকাৰ কৰি মেট মৰা বৰ গধুৰ কাচিত হ'ব কেতিয়াবা সংকট আপদ বিপদ মোৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল ঈশ্বৰ বিশ্বাসী হ'ব পাঠটোৰ প্ৰশ্নোত্তৰৰ ক্ৰিয়াকলাপ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাবা আজিলৈ ইমানেই